কামৰূপৰ নগৰবেৰাৰ আগশাৰী ব্যক্তিগত খণ্ডৰ অগ্ৰণী শিক্ষানুষ্ঠান এলিগেন্ট ইনষ্টিটিউটত আজি এক বিশেষ সম্বৰ্ধনা সভা অনুষ্ঠিত হৈ যায়। বিদ্যালয়খনৰ অধ্যক্ষ নিৰ্মল চন্দ্ৰ ভূঞাৰ পৌৰোহিত্যত অনুষ্ঠিত হোৱা উক্ত সভাত সৰ্বভাৰতীয় নীট পৰীক্ষাত সুখ্যাতিৰে উত্তীৰ্ণ হোৱা এলিগেন্ট ইনষ্টিটিউটৰ 4গৰাকী প্ৰাক্তন ছাত্ৰ-ছাত্ৰীক বিদ্যালয়খনৰ ফালৰ পৰা এনেদৰে সম্বৰ্ধনা জনায়। Japi and Sarai also. Okay, thank you. She is felicitated with a Japi, a Kulam Gamsa and a Sarai. নীট পৰীক্ষাত উত্তীৰ্ণ হোৱা সাইদুল ইছলাম, মাহমুদুৰ ৰহমান শেখ, আব্দুল কুদ্দুছ আৰু আসলিমা খানমক এলিগেন্ট ইনষ্টিটিউটৰ ফালৰ পৰা ফুলাম গামোচা, শৰাই আৰু জাপিৰে এনেদৰে সম্বৰ্ধনা জনোৱা হয়। সভাত বিদ্যালয়ৰ পৰিচালন সঞ্চালক সুলেইমান সিকদাৰ, অধ্যক্ষ নিৰ্মল চন্দ্ৰ ভূঞ, শিক্ষক হেৰম্ব দাস, নয়নমণি কলিতাকে ধৰি কেইবাজনো অভিভাৱক আৰু শিক্ষক শিক্ষয়িত্ৰীৰ লগতে কেইবা শতাধিক ছাত্ৰ-ছাত্ৰী উপস্থিত থাকে। নিউজ ৰিপৰ্ট MT নিউজ। Khanam going to read out the name of those students who have done exceptionally well in the recently concluded national eligibility exam. তুমি সৰ্বভাৰতীয় নীট পৰীক্ষাত উত্তীৰ্ণ হ'বলৈ সক্ষম হৈছা, কিমান নম্বৰ পাইছা? এবাৰ মই 520 মাৰ্ক পাইছোঁ উইথ অল ইণ্ডিয়া ৰেংক 31,470। ক'ত কোচিং কৰিছিলা? মই এনে গুৱাহাটীৰ পটেঞ্চিয়েলত কোচিং কৰিছিলোঁ। কিমান ঘণ্টাকৈ পঢ়িছিলা? মই মানে ৰেগুলাৰলি পঢ়াটো পঢ়িছিলোঁ, 7 ঘণ্টা 8 ঘণ্টাকৈ পঢ়িছিলোঁ ৰেগুলাৰ। তাৰপিছত বাকী এক্সামৰ আগত অলপ বেছি হৈছিল পঢ়া, কেতিয়াবা দিনটোৰ শেষত মানে গম পোৱা গৈছিল যে আজি চাগে 12 ঘণ্টা হ'ল বা 14 ঘণ্টা হ'ল, এনেকুৱাও পঢ়িছিলোঁ তেতিয়া। আজি অনুভৱ কিয় দেখুওৱা, চিকিৎসক হ'বা অনুভৱ কেনেকুৱা? অনুভৱ এতিয়াতো চবে ভালে পাইছে, মোৰো বহুত ভাল লাগিছে, ঘৰৰ মানুহ চব খুচি আৰু আনন্দিত, চবে ভাল লাগিছে ন? অঁ। দৰিদ্ৰ ৰাইজক সহায় কৰিব নহয় চিকিৎসক হৈ? অঁ, নিশ্চয়। মই মানে মোৰ আশা হ'ল মই যাতে মানুহ হৈ মানুহৰ কামত লাগিব পাৰোঁ, ভাল এজন চিকিৎসক হৈ যাতে মানুহক সহায় কৰিব পাৰোঁ। মোৰ নাম আছিল। কিমান নম্বৰ পাইছে এবাৰ সৰ্বভাৰতীয় নীট পৰীক্ষাত? কোনখন কলেজত পঢ়িছিলা প্ৰথম? মই এলিগেন্ট ইনষ্টিটিউটৰ পৰা পঢ়ি আছোঁ। এলিগেন্ট ইনষ্টিটিউটৰ পৰা ভাল লাগিছে, টিচাৰসকলে আজি আমাক এইখিনি সন্মান দিয়াৰ কাৰণে ভাল লাগিছে ন? চিকিৎসক হৈ কি কৰিবা? দৰিদ্ৰক সহায় কৰিবা নহয়? অঁ, মোৰ বহুত আশা আছে, মই যাতে সকলো দৰিদ্ৰ মানুহৰ পিছত থাকিব পাৰোঁ, তাৰ সিহঁতে সহায় কৰিব পাৰোঁ। তেওঁলোকে সম্বৰ্ধনা জনালে অনুভৱ কেনেকুৱা লাগিছে? বহুতেই ভাল লাগিছে, ইমান দিন পিছত আজি আহিছোঁ, ছাৰসকলে সম্বৰ্ধনা কৰিছে, ভাল লাগিছে ন? সকলোকে বহুত ধন্যবাদ। কি ক'ব, অনুভৱ কেনেকুৱা আজি, কেনেকুৱা লাগিছে? যথেষ্ট আমি ভাল লাগিছে। আমাৰ এইবিলাকে ষ্টুডেণ্ট আমাৰ ইয়াৰে পৰাই 10+2 12 এক্সাম সুখ্যাতিৰে পাছ কৰি সক্ষম হোৱাৰ পিছত তেওঁলোকে বিভিন্ন জেগাত কোচিং কৰি তেওঁলোকে আজি অল ইণ্ডিয়া লেভেলত যিটো নীট এক্সাম হয় তাত কোৱালিফাই কৰিবলৈ সক্ষম হৈছে। আৰু এই 4জন ষ্টুডেণ্টে যথেষ্ট ভাল ৰেংক আনিবলৈ সক্ষম হৈছে আৰু তেওঁলোকে অসমতে গভৰ্ণমেণ্ট কলেজত যিকোনো মেডিকেল কলেজত ছিট পাব বুলি আমি দৃঢ় বিশ্বাস কৰিছোঁ। আমাৰ এইবাৰেই নহয়, বেলেগ বছৰো আমাৰ ষ্টুডেণ্টে অসমৰ বিভিন্ন চৰকাৰী মেডিকেল কলেজবিলাকত এডমিশ্যন ল'বলৈ সক্ষম হৈছে আৰু এইটো ধাৰাবাহিকতা আমাৰ প্ৰথমৰ পৰাই চলি আহিছে, এই বছৰো চলি আছে। আমি আগন্তুক দিনতো বিশ্বাসী, আমাৰ আগন্তুক দিনতো আমাৰ ষ্টুডেণ্টবিলাক সুখ্যাতিৰে পাছ কৰি সমাজৰ, অঞ্চলৰ বা দেশৰ সেৱা কৰিবলৈ সক্ষম হ'ব। হয়, যথেষ্ট ভাল লাগিছে। আৰু এটা ভাল লগা কথাও, আমি শিক্ষক মানুহৰ ধৰ্মই হ'ল ল'ৰা ছোৱালীৰ ভৱিষ্যত গঢ় দিয়া। আৰু যেতিয়া ল'ৰা ছোৱালীবিলাক তেওঁলোকে নিজৰ লক্ষ্যত উপনীত হয়, তেওঁলোকে তেতিয়া টিচাৰ এজনৰ কাৰণে ইয়াতকৈ আৰু আনন্দৰ দিন, সুখৰ দিন কেতিয়াও হ'ব নোৱাৰে। ঠিক এওঁলোকৰ যিটো মনৰ আশা, ডক্টৰ হ'ম বুলি তেওঁলোকে ভাবিছিলে, তেওঁলোকৰ মনৰ আশাই ওপৰলাই পূৰণ কৰিছে আৰু তেওঁলোকৰ আনন্দত আমি আজিও আনন্দিত, আমাৰো ভাল লাগিছে।
তেওঁলোকে যিহেতু আমি ইয়াতে শিক্ষাদান কৰিছিলোঁ, আমি তেওঁলোকক পঢ়ুৱাইছিলোঁ, ঠিক তেওঁলোকে যে ছাকচেছ হৈছে, নিশ্চয় ক'ৰবাত নহয় ক'ৰবাত আমাৰো কিবা অৱদান আছে বুলি আমাৰ অনুভৱ হয়। সেইকাৰণে তেওঁলোকক আজি আমি আমন্ত্ৰণ জনাই আনি আমি তেওঁলোকক আনুষ্ঠানিকভাৱে সম্বৰ্ধনা জনালোঁ।